মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 2 আকৃতি এই পাঠটি বুজাই দিব চেষ্টা কৰিছো গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ আৰম্ভ কৰিছো এতিয়া চোৱাচোন পাঠটোৰ নাম কি আকৃতি ইতিমধ্যে তোমালোকে ক্লাছ 3 আকৃতি শিক্ষক এটা পাঠ পাই আহিছা এতিয়া এই পাঠটোত কি দিছে আমি চাওঁচোন ইয়াত কি কৈছে প্ৰথমতে শনিবৰীয়া চৰাত অজিত ছাৰে শিক্ষাৰ্থীসকলক বিভিন্ন ৰঙৰ কাগজ ব্যৱহাৰ কৰি আকৃতি প্ৰস্তুত কৰিবলৈ শিকাইছে শনিবৰীয়া চৰাত কি কৰিছে অজিত ছাৰে শিক্ষাৰ্থীসকলক বিভিন্ন ৰঙৰ কাগজ ব্যৱহাৰ কৰি আকৃতি প্ৰস্তুত কৰিবলৈ শিকাইছে শিক্ষাৰ্থীসকলে ছাৰৰ সহযোগত এই আকৃতিবোৰ ব্যৱহাৰ কৰি তলত দিয়া ধৰণে কিছুমান বস্তুৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে এতিয়া শিক্ষাৰ্থীসকলে অজিত ছাৰে দিয়া বিভিন্ন ৰঙৰ কাগজ ব্যৱহাৰ কৰি এনে ধৰণৰ কিছুমান আকৃতি প্ৰস্তুত কৰিছে দেখিছে এই আকৃতিবিলাক আমি বিভিন্ন আকৃতি দেখিবলৈ পাইছো এতিয়া এই আৰ্হিবোৰ ভালদৰে মন কৰা এই যিবিলাক আমি আৰ্হি বনোৱা দেখিলো এই আৰ্হিবিলাক মন কৰিবলৈ কৈছে আৰ্হিত থকা আকৃতিবোৰৰ নাম লিখি অংকন কৰা এই আৰ্হিত এই যিকেইটা আমি আৰ্হি দেখিছো এই আৰ্হিকেইটাত থকা আকৃতিবোৰৰ নাম লিখিবলৈ কৈছে আৰু আঁকিবলৈ কৈছে এতিয়া ছবি প্ৰথম ছবিটো দিছে ইয়াত আকৃতি কি দেখিছো আমি আয়তীয় ঘনক এই কেইটা আয়তীয় ঘনক তাৰ পিছত সুঙা এই তলডোখৰ এটো সুঙা তাৰপিছত এই ওপৰৰ যি টুকুৰা আছে এটো শংকু হয়নে শংকু এটো এত সুঙা দেখিলো এটো শংকু তেতিয়াহলে কি আৰু আকৃতি কেইটা আমি একেলে কেনে ধৰণে পাম এটো আয়তীয় ঘনক এটো সুঙা আৰু এটো শংকু তাৰপিছত আমি দ্বিতীয়তে যেটো আকৃতি দেখিছিলো এটো ইয়াত কি দেখিছো আমি এটো আয়তীয় ঘনক তাৰপিছত এইটো ঘনক তাৰপিছত এইটো কি দেখিলো আমি সুঙা এই অংশটো তাৰপিছত সুঙাটোৰ ওপৰ অংশটো শংকু এটা কি দেখিলো আয়তীয় ঘনক সুঙা শংকু আৰু মই এতিয়া আঁকি দিছো ছবি কেইটা এটো ঘনক এটো আয়তীয় ঘনক এটো সুঙা আৰু এটো শংকু আৰু এই আকৃতিটোত কি দেখিছো আমি এটা দুটা তিনটা আমি সুঙা দেখিবলৈ পাইছো তো সুঙা তাৰপিছত এই ওপৰৰ অংশটো কি হয় শংকু সুঙা আৰু ছবি আঁকি দিছো এটো শংকু এটো সুঙা এনে ধৰণৰ আকৃতি ব্যৱহাৰ কৰি বিভিন্ন আৰ্হি প্ৰস্তুত কৰা এই যিবিলাক এনে ধৰণৰ যিবিলাক আকৃতি দেখিছা সুঙা শংকু আয়তীয় ঘনক এইবিলাক সহায়ত তোমালোকে এইবিলাকৰ উপৰি এই যিবিলাক আৰ্হি দিছে তাৰ উপৰি তোমালোকে নিজাববীয়াকৈ বিভিন্ন আৰ্হি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা এতিয়া কৰিছো আহা কি দিছে দৈনন্দিন জীৱনত পোৱা কিছুমান বস্তুৰ ছবি তলত দিয়া হৈছে আমাক ইয়াত কি হয় দৈনন্দিন আমাৰ সদায় ব্যৱহাৰ হোৱা কিছুমান বস্তু ইয়াত আমি দেখিবলৈ পাইছো ইটা মাৰ্বল তাৰ পিছত এটো আমি কি কওঁ এটো হৈছে কি খোল আইসক্ৰীম ফুটবল কক বেডমিন্টন খেলিবলৈ আমি ব্যৱহাৰ কৰোঁ কক এনে ধৰণৰ বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পাইছো এটা ওপৰৰ বস্তুবোৰ ভালদৰে মন কৰা বস্তুৰ আকৃতিবোৰৰ কি বৈশিষ্ট্য আছে লিখা আমি কি বস্তুৰ নাম ফুটবল মাৰ্বল ভলিবল এইকেইটা কি আকৃতিৰ নাম গোলক এই আকৃতি বৈশিষ্ট্য গোলকৰ কি হয় কাষ আৰু চুক নাই গোলকৰ এখন বক্ৰতল থাকে তাৰ পিছত আকৃতিৰ নাম ঘনক এতিয়া বস্তুৰ নাম কি হ'ব পাখতি ৰুবিক এই ঘনক আকৃতিৰ বস্তু কি পাখতি ৰুবিক আৰু এই ঘনক আকৃতিৰ বৈশিষ্ট্য কি সকলো তল সমান ঘনকৰ চুক 8টা কাষ 12টা আৰু তল 6খন আৰু প্ৰত্যেকখন তল সমান বুলি আমাক দিয়ে দিছে তাৰপিছত আকৃতিৰ নাম দিছে আয়তীয় ঘনক আমি কি দেখিছো ইয়াত জুইহলা বাকচ দেখিছো এই জুইহলা বাকচটো আয়তীয় ঘনক হয় তাৰপিছত জুইহলা বাকচ ইটা এই আমি ইটাটো দেখিছো এই ইটাটো হৈছে আয়তীয় ঘনক তাৰপিছত কি হ'ব এই ডাষ্টাৰটো কি হ'ব আয়তীয় ঘনক এতিয়া আয়তীয় ঘনকৰ বৈশিষ্ট্য কি হয় আয়তীয় ঘনকৰ চুক 8টা কাষ 12টা আৰু তল 6খন আয়তীয় ঘনকৰ সকলো তল ঘনকৰ দৰে কি হয় সমান নহয় সেইটো আমি বৈশিষ্ট্যৰ ভিতৰত লিখিব লাগিব
তাৰপিছত আমি আকৃতি চুঙা আকৃতি বস্তু ইয়াত কি দেখিছোঁ এই মম টুকুৰা মমবাতিডাল চুঙা আকৃতিৰ তাৰপিছত এইটো চুঙা আকৃতিৰ চিলিণ্ডাৰটো চুঙা আকৃতি গিলাচটো চুঙা আকৃতি বেটাৰীটো চুঙা আকৃতিৰ এতিয়া চুঙাৰ কি হয় চুঙাৰ এখন বক্ৰতল আৰু দুখন সমতল আছে চুঙাৰ চুক নাথাকে চুঙাৰ কি আমি নাপাওঁ চুক নাপাওঁ চুঙাৰ চুকৰ সংখ্যা তেতিয়াহ'লে শূন্য হ'ব ন তাৰপিছত শংকু আকৃতি আমি কি বস্তু দেখিছোঁ ইয়াত এই আইচক্ৰীমটো আমাৰ শংকু আকৃতি হয় আইচক্ৰীম বুলি লিখিছোঁ তাৰপিছত লাটুমটো এইটো লাটুম হয় এই লাটুমটো শংকু আকৃতি গাজৰটো দেখিছোঁ আমিতো শংকু আকৃতি তাৰপিছত আমি এই বেডমিণ্টনৰ খেলিবলৈ আমি ব্যৱহাৰ কৰা ককটো সেইটো হৈছে শংকু আকৃতি তাৰপিছত শংকুৰ কি হয় চুক এটা শংকুৰ এখন সমতল আৰু এখন বক্ৰতল থাকে শংকুৰ এটা শীৰ্ষবিন্দু থাকে সেইটোকে চুক বুলি কোৱা হৈছে শংকুৰ চুক এটা শংকুৰ এখন সমতল আৰু এখন বক্ৰতল থাকে এতিয়া কি দিছে ফুটবোৰ লগাই উলম্ব ৰেখা অনুভূমিক ৰেখা আৰু হেলনীয়া ৰেখা আঁকি ঘনক আৰু আয়তীয় ঘনকৰ নক্সাবোৰ সম্পূৰ্ণ কৰা এই ফুটবোৰ লগাই কি কৰিব লাগে কৈছে ঘনক আৰু আয়তীয় ঘনক আঁকিবলৈ কৈছে এই তিনিটা তোমালোকক সম্পূৰ্ণ কৰি দিছে এতিয়া আমাৰ এইটো কৰিব লাগে আমি প্ৰথমতে ইয়াৰ পৰা এডাল টানিলোঁ তাৰপিছত এইটো টানিলোঁ এইটো এনেকৈ টানিলোঁ এইটো ঘনক পালোঁ তাৰপিছত এইটো আমি টানিম কেনেকৈ প্ৰথমতে এনেধৰণে টানিম তাৰপিছত এনেধৰণে টানিম তাৰপিছত এইটো এনেকৈ লগাই দিম তাৰপিছত আমি এইটো এনেকৈ লৈ আনিম এনেধৰণে এইটো এটা আমি ঘনক পালোঁ তাৰপিছত এইটো আমি ইয়াৰ পৰা ইয়ালৈ টানিম ইয়াৰ পৰা ইয়ালৈ টানিম এইটো এনেকৈ তাৰপিছত আমি এইটো এনেকৈ টানিম এইটো এনেকৈ লগাম এনেধৰণে এইটো ইয়ালৈ এনেকৈ আনিলেতো আমি আয়তীয় ঘনক পালোঁ এতিয়া কি কৈছে শ্ৰেণীকোঠাৰ মেজত বিভিন্ন আকৃতিৰ বাকচ থৈ অজিত ছাৰে শিক্ষাৰ্থীসকলক দেখুৱালে এই শ্ৰেণীকোঠাৰ মজিত আমি ইয়াত কি দেখিছোঁ শ্ৰেণীকোঠাৰ মেজত এখন মেজ হয় এই মেজখনত কি হয় আমি বিভিন্ন আকৃতিৰ বাকচ থোৱা দেখিছোঁ কোনে থৈছে অজিত ছাৰে থৈছে এই কি থৈছে টুথপেষ্ট থৈছে চক পেঞ্চিলৰ বাকচ দিয়া জুইশলাৰ বাকচ ডাষ্টাৰ ফুটবল এনেধৰণে বস্তু থৈছে আৰু কি হয় এই বাকচবোৰ খুলি চাওঁ আহা কি দেখিলা বুলি কৈছে এই বাকচবোৰ খুলি চাই কি কৰিলে চাওঁ আহা এতিয়া টুথপেষ্টৰ বাকচটো খুলিছে টুথপেষ্টৰ বাকচটো খুলি চাই কেনেকুৱা দেখিছে খোলাৰ পিছত টুথপেষ্টৰ বাকচটো এইটো যেতিয়া আমি খুলি দিম খুলি দিয়াৰ পিছত এনেধৰণৰ আমি টুথপেষ্টটো খোলাৰ পিছত এনেধৰণৰ আমি দেখিবলৈ পাম বাকচটো দেখিবলৈ এনেকুৱা হ'ব তাৰপিছত মিঠাইৰ বাকচ আমি ঘৰলৈ আনোৱে মিঠাইৰ বাকচটো যেতিয়া খুলি দিয়া হ'ব খুলি দিয়াৰ পিছত আমি এনেধৰণে দেখিম তোমালোকে ভাঁজ থকা ডাঠ কাগজ পালানে এনেধৰণে ভাঁজ থকা কাগজখনেই হৈছে বাকচটোৰ জালি এই ভাঁজ থকা যে এই ভাঁজ যিবিলাক আছে এই ভাঁজবিলাক কৈছে এই গোটেইবিলাকক কি বুলি কোৱা হয় বাকচটোৰ জালি বুলি কোৱা হয় তোমালোকেও মিঠাইৰ বাকচ টুথপেষ্টৰ বাকচৰ লেখীয়া বাকচ খুলি জালিবোৰ চোৱাচোন তোমালোকে এনেধৰণে যেতিয়া ঘৰলৈ মিঠাই বাকচ অনা হয় তেতিয়া বা টুথপেষ্টৰ বাকচ অনা হয় বা তোমালোকক বিভিন্ন ধৰণৰ যেতিয়া মলমবিলাক অনা হয় সেই মলমবিলাকৰ যিবিলাক বাকচ দিয়া হয় সেই বাকচবিলাক খুলি চাবা আৰু কেনেধৰণৰ জালি পোৱা মন কৰিবা এতিয়া কৰি চাওঁ আহা ভাঁজ অনুসৰি বন্ধ আকৃতি তৈয়াৰ কৰিলে তলৰ কোনকেইখন জালিৰ পৰা ঘনক তৈয়াৰ কৰিব পৰা যাব এতিয়া ভাঁজ অনুসৰি বন্ধ আকৃতি তৈয়াৰ কৰা এই ভাঁজবিলাক যদি আমি অনুসৰি ভাঁজবিলাক যদি আমি বন্ধ আকৃতি তৈয়াৰ কৰোঁ তেতিয়াহ'লে কোনকেইখন জালিৰ পৰা ঘনক তৈয়াৰ কৰিব পৰা যাব আমি মন কৰিব লাগিব ঘনক তৈয়াৰ কৰিবলৈ হ'লে আমি ঘনকৰ যিহেতু 6খন পিঠি থাকে বা তল থাকে সেই 6খন তল থাকিব লাগিব এতিয়া এইখনত কিমান আছে 1 2 3 4 5 6 এইটো তেতিয়াহ'লে আমি কি কৰিব পাৰিম ঘনক তৈয়াৰ কৰিব পাৰিম ইয়াত চাওঁ 1 2 3 4 5 6 7 এইটো 7খন তল বা পিঠি পাইছোঁ এই কাৰণে এইটো ঘনক নহ'ব ইয়াত কেইখন আছে 1 2 3 4 5 5তেও আমি 5খন পিঠিৰ দ্বাৰাও আমি ঘনক তৈয়াৰ কৰিব নোৱাৰিম ইয়াত কিমান আছে 1 2 3 4 5 6 এইটো আমি পাৰিম ইয়াত কেইখন আছে 1 2 3 4 5 6 এইখনৰ সহায়ত আমি
এই জালিৰ সহায়ত আমি ঘনক তৈয়াৰ কৰিব পাৰিম কাৰণ ইয়াত আমি 6খন পিঠি পাইছোঁ যিকেইখনত আমি 6খন পিঠি পাইছোঁ আমি তাৰ পৰা ঘনক তৈয়াৰ কৰিব পাৰিম এতিয়া আকৃতিৰ সমতল আৰু বক্ৰতলৰ সৈতে চিনাকি হওঁ আহা বুলি কৈছে আকৃতিৰ যে সমতল থাকে বা বক্ৰতল থাকে সেইবিলাকৰ সৈতে আমি চিনাকি হওঁ তোমালোকে এতিয়া মেজত থকা চক পেন্সিলৰ বাকচ আৰু বলটোলৈ লক্ষ্য কৰা আৰু চুই চোৱা এই মেজখনত যে দেখিছিলা এই চক পেন্সিলৰ বাকচ আৰু ফুটবলটো চুই চাবলৈ কৈছে চক পেন্সিলৰ বাকচ এটাত 6খন তল থাকে এই চক পেন্সিলৰ বাকচটো যে দেখিছা তোমালোকে ইয়াত 6খন তল থাকে বাকচটো যিকোনো এখন তল মেজ বা মজিয়াত থলে তলখন সম্পূৰ্ণকৈ মিলি যায় এই আমি বাকচখনৰ যিকোনো এখন তল মেজ বা মজিয়াত যদি থওঁ তেতিয়া কি হয় সম্পূৰ্ণকৈ তলখন মিলি যায় আৰু এই মিলি যোৱাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় সমতল বুলি কোৱা হয় বলটোৰ এখনেই তল এই বলটো যে দেখিছা ইয়াৰ তল এখনেই গোটেইখন এখন তল বলটো মেজ বা মজিয়াত থলে ইয়াৰ তলখন সম্পূৰ্ণকৈ ইয়াত যেনেকৈ মেজখনৰ বা মজিয়াৰ লগত মিলি যায় কিন্তু এই বলটোত মিলি যোৱা আমি দেখিবলৈ নাপাম সেইবাবে এই তলখনৰ নাম বক্ৰতল এতিয়া চিন্তা কৰিবলৈ কৈছে তোমালোকক চকৰ বাকচটোৰ সমতলবোৰ দেখাত কি আকৃতি আৰু তোমালোকে শ্ৰেণীত আলোচনা কৰিবা এতিয়া জানো আহা আমি কি জানিবলৈ দিছে আমাক সমতলবোৰ দেখিবলৈ বিভিন্ন আকৃতি হ'ব পাৰে যেনে আয়তাকৃতি বৰ্গাকৃতি ত্ৰিভুজাকৃতি বৃত্তাকৃতি ইত্যাদি এতিয়া এই যে আমি সমতলবিলাক দেখো কিছুমান কেনেকুৱা হ'ব পাৰে আয়তাকৃতি হ'ব পাৰে কিছুমান বৰ্গাকৃতি হ'ব পাৰে কিছুমান ত্ৰিভুজাকৃতি হ'ব পাৰে এতিয়া তলত দিয়া বিভিন্ন বস্তুবোৰ তলৰ সৈতে পৰিচয় হোৱা এতিয়া তলত বিভিন্ন বস্তু দিয়া হৈছে এইটো কি হয় বক্ৰতল এইটো এইখন বক্ৰতলটো শংকুৰ বক্ৰতল আৰু ওপৰৰ এখন কি তল বুলি কোৱা হয় বৃত্তাকৃতিৰ তল এতিয়া এইখন কি হয় ত্ৰিভুজাকৃতিৰ তল এইখন ত্ৰিভুজাকৃতিৰ তল এইটো যে দেখিছোঁ আমি এইখন হৈছে বৰ্গাকৃতিৰ তল এইখন ত্ৰিভুজাকৃতিৰ তল আৰু এইখন যিখন তল এইখন হৈছে আয়তাকৃতিৰ তল আমি এতিয়া বিভিন্ন তলৰ সৈতে চিনাকি হৈছোঁ এতিয়া কি কৈছে অজিত ছাৰে সপৰিয়ালে বনভোজ খাবলৈ গ'ল বনভোজস্থলীৰ ৰ'দত গৰম লগাত তেওঁলোকে তম্বুৰ তললৈ গ'ল অজিত ছাৰে কি হৈছে সপৰিয়ালে ঘৰৰ সকলো সৈতে ক'লৈ গৈছে বনভোজ খাবলৈ গৈছে আৰু বনভোজস্থলীত ৰ'দত গৰম লগাত কি কৰিছে ছাঁ ল'বৰ কাৰণে তম্বুৰ তললৈ গৈছে তেতিয়া কি কৈছে দেউতা এই তম্বুটো দেখিবলৈ আমাৰ ঘৰৰ মূধচৰ নিচিনা এতিয়া অজিত ছাৰে কি কৈছে ঠিকই অনুমান কৰিছে এই আকৃতিটোৰ সন্মুখ আৰু পিছৰ তল দুখন ত্ৰিভুজাকৃতি সেই আকৃতিটো হৈছে এটা ত্ৰিভুজীয় প্ৰিজম সন্মুখটো আৰু পিছফালৰ যিটো আকৃতিটো কি কৈছে ত্ৰিভুজাকৃতি আৰু সেইকাৰণে আকৃতিটোৰ নাম কি কৈছে ত্ৰিভুজীয় প্ৰিজম তেতিয়া ছোৱালীজনী কি বুলি সুধিছে ত্ৰিভুজীয় প্ৰিজম মানে কি দেউতা তেতিয়া দেউতাকে কৈছে ৰবা তোমাক ত্ৰিভুজীয় প্ৰিজমৰ আকৃতি এটা আজি সাজি দেখুৱাম তেতিয়া কৈছে তাই হয় বুজি পালোঁ দেউতা এইটো ত্ৰিভুজীয় প্ৰিজম এটা আকৃতি ত্ৰিভুজীয় প্ৰিজম কেনেধৰণে সাজিব পাৰি দেউতাকে সাজি দেখুৱাইছে তাৰপিছত অজিত ছাৰে কি কৈছে ছোৱালীজনীক এই আকৃতিটো চোৱা ইয়াৰ সন্মুখ আৰু পিছভাগ বৰ্গাকৃতিৰ ইয়াৰ সন্মুখ আৰু পাছভাগ এইটো আৰু এই ভাগ কি কৈছে বৰ্গাকৃতি ই হৈছে এটা বৰ্গীয় প্ৰিজম ইয়াৰ সন্মুখ ভাগ আৰু পিছভাগ বৰ্গাকৃতি আৰু এই কাৰণে এইটো কি হৈছে বৰ্গীয় প্ৰিজম এইবাৰ এই আকৃতিটো চোৱা এইবাৰ এই আকৃতিটো চাবলৈ কৈছে ইয়াৰ সন্মুখ আৰু কি হয় পিছভাগটো খৰভুজাকৃতি এই সন্মুখ আৰু পিছভাগটো কি হয় খৰভুজ এইটো সন্মুখ এইটো পিছভাগ কি হয় এই দুইটাৰ কি হয় খৰভুজাকৃতি খৰভুজৰ 6ডাল বাহু থাকে এই খৰভুজ চোৱাচোন 1 2 3 4 5 6 খৰভুজৰ কেইটা বাহু থাকে 6ডাল আৰু 6টা চুক থাকে চুকো কিমান থাকে 6টা থাকে আৰু ই হৈছে খৰভুজীয় প্ৰিজম আৰু এই প্ৰিজমটোৰ নাম কি খৰভুজীয় প্ৰিজম জালি সহায়ত প্ৰিজম সাজু এই জালিখনৰ সহায়ত কি হয় ত্ৰিভুজীয় প্ৰিজমৰ জালি
আৰু এই প্ৰিজম জালি ব্যৱহাৰ কৰি এই ত্ৰিভুজীয় প্ৰিজমটো সাজিব পাৰি ঠিক তেনেদৰে বৰ্গীয় প্ৰিজমৰ জালি এইখন হৈছে বৰ্গীয় প্ৰিজমৰ জালি আৰু এই বৰ্গীয় প্ৰিজম জালি বন্ধ কৰি আমি এই বৰ্গীয় প্ৰিজমটো সাজিব পাৰিম এইটো কি হয় খৰভুজীয় প্ৰিজমৰ জালি এই খৰভুজীয় প্ৰিজমৰ জালি সহায়ত এই খৰভুজীয় প্ৰিজমটো প্ৰস্তুত কৰা হৈছে এতিয়া সাজি উলিওৱা প্ৰিজমৰ আকৃতিবোৰ চাই তলৰ তালিকাখন পূৰ কৰোৱা এতিয়া সাজি উলিওৱা প্ৰিজমৰ আকৃতিবোৰ এই প্ৰিজমৰ আকৃতিবিলাক যি সাজি উলিয়াইছে এই আকৃতিবিলাকৰ সহায়ত এই যিখন তালিকা দিছে তালিকাখন পূৰ কৰিব লাগে এইটো হৈছে কি ত্ৰিভুজীয় প্ৰিজম এই আকৃতি বৈশিষ্ট্যটো কি হ'ব দুখন ত্ৰিভুজ আকৃতিৰ তল থাকে তিনিখন আয়তাকৃতিৰ তল আছে তিনিখন কি হয় আয়তাকৃতিৰ তল দুখন ত্ৰিভুজ আকৃতিৰ তল ইয়াৰ চুক কেইটা থাকিব 6টা আৰু কাষ 9টা আছে তলবোৰ কি হ'ব সমান হ'ব আৰু এই আকৃতিৰ নাম কি ত্ৰিভুজীয় প্ৰিজম এইটো হৈছে বৰ্গীয় প্ৰিজম এই বৰ্গীয় প্ৰিজমটো কি হয় দুখন বৰ্গাকৃতিৰ তল আছে এই দুখন আমি বৰ্গাকৃতিৰ তল চাৰিখন কি পালো এখন দুখন তিনিখন আৰু তলৰখন চাৰিখন আমি আয়তাকৃতিৰ তল পাম চাৰিখন আয়তাকৃতিৰ তল আছে তলবোৰ কি হয় সমতল হয় এটো কি হয় এটো খৰভুজীয় প্ৰিজম হয় এই আকৃতিৰ বৈশিষ্ট্য হয় দুখন খৰভুজ আকৃতিৰ তল আছে ছখন আয়তাকৃতিৰ তল আছে 18টা কাষ আৰু 12টা শীৰ্ষবিন্দু আছে এতিয়া কি কৈছে ওপৰৰ তালিকাখন চাই উত্তৰ লিখিবলৈ কৈছে কি আকৃতিৰ তল আটাইকেইটা প্ৰিজমৰ আকৃতি দেখা গৈছে আমি সমতল আকৃতি লিখিবলৈ লৈছো এটো সমতল আকৃতি বুলি লিখিব লাগিব দুই আটাইতকৈ বেছি কাষ থকা প্ৰিজমটোৰ নাম লিখা এটো আটাইতকৈ বেছি কাষ কোনটোত পাইছো আমি খৰভুজীয় প্ৰিজমত পাইছো আটাইতকৈ কম চুক থকা প্ৰিজমটোৰ নাম হৈছে ত্ৰিভুজীয় প্ৰিজম ইয়াত কি দিছে তোমালোক কাগজেৰে পিৰামিডৰ আকৃতি সাজোৱা তোমালোকে এই চিত্ৰবিলাকৰ সহায়ত কেনে ধৰণে কাগজে পিৰামিড সাজিব পাৰি চাবা আৰু নিজে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত কি দিছে পিৰামিডৰ আকৃতিবোৰ চাই তলৰ তালিকাখন পূৰ কৰোৱা পিৰামিডৰ আকৃতিবিলাক চাই আমি তালিকা এখন পূৰ কৰিব লাগে এইটো ত্ৰিভুজীয় পিৰামিড হয় ইয়াৰ আটাইকেইখন তলৰ ত্ৰিভুজ আকৃতি হয় চাৰিটা চুক আৰু 6টা কাষ থাকে ইয়াৰ কি হয় চাৰিটা চুক এটা দুটা তিনটা চাৰিটা এনেকৈ চাৰিটা চুক আছে হয়নে কাষ কেইটা আছে 6টা আছে কেনেকৈ কাষ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা কাষ আছে পাইছো এটো ত্ৰিভুজীয় পিৰামিড ইয়াৰ কি হয় এই আকৃতিটো এটো হৈছে বৰ্গীয় পিৰামিড ইয়াৰ হয় আনুভূমিক তলখন এই যিখন তল এইখন আনুভূমিক তলখন এই তলখন বৰ্গাকৃতি হয় আৰু চাৰিখন ত্ৰিভুজীয় তল থাকে ইয়াত 1 2 3 4 চাৰিখন কি হয় ত্ৰিভুজীয় তল আছে চুক 5টা আৰু কাষ 8টা চুক কেইটা থাকে 5টা আৰু কাষ 8টা এইটো হৈছে কি হয় পঞ্চভুজীয় পিৰামিড ইয়াৰ আনুভূমিক তলখন এক কি হয় পঞ্চভুজাকৃতি ইয়াত চোৱাচোন 5ডাল বাহু আছে 1 2 3 4 5 5ডাল বাহু আছে কাৰণে তলখন পঞ্চভুজাকৃতি 5খন ত্ৰিভুজাকৃতি তল আছে ইয়াত 5খন ত্ৰিভুজাকৃতি তল পাওঁ চুক 6টা কাষ 12টা এতিয়া ওপৰৰ আকৃতিবোৰৰ ভিত্তিত তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা ওপৰৰ আকৃতিবোৰৰ ভিত্তিত আমি তলৰ প্ৰশ্নবোৰ কৰিব লাগে কি আকৃতি তল আটাইকেইটা পিৰামিডৰ আকৃতিত দেখা যায় সমতল আকৃতি হ'ব বৰ্গীয় পিৰামিডটো হালধীয়া ৰং কৰা এইখন বৰ্গীয় পিৰামিডটো এই তলখন আমি হালধীয়া ৰং কৰিব লাগিব তিনি পঞ্চভুজীয় পিৰামিডত ত্ৰিভুজাকৃতি তলৰ সংখ্যা কিমান পঞ্চভুজীয় পিৰামিডত ত্ৰিভুজাকৃতি তল আমি ইয়াত পাইছিলো 5খন হ'ব 5খন এতিয়া তালিকাখন পূৰ কৰোঁ আহা কৈছে এই তালিকাখন পূৰ কৰিবলৈ কৈছে বৰ্গীয় প্ৰিজম আকৃতি এই আকৃতিৰ নাম বৰ্গীয় প্ৰিজম তলৰ সংখ্যা কিমান 6 চুকৰ সংখ্যা 8 কাষৰ সংখ্যা 12 এতিয়া তলৰ সংখ্যা আৰু চুকৰ সংখ্যা যোগ কৰি
কাষৰ সংখ্যাটো আমি বিয়োগ কৰিব লাগে আৰু সেই বিয়োগ কৰি কিমান পাব লাগিব 2 পাব লাগিব এতিয়া 6 8 যোগ কৰা হৈছে তাৰপিছত কাষ যেটো 12 আছে 6 8 14 আৰু তাৰ পৰা 12 বিয়োগ কৰিলে 2 আৰু এইটো আমি 2 টো পাবই লাগিব তলৰ সংখ্যা আৰু চুকৰ সংখ্যা যোগ কৰি যদি আমি কাষৰ সংখ্যা বিয়োগ কৰি 2 নাপালে আমাৰ যেটো তল আৰু চুকৰ সংখ্যা বা কাষৰ সংখ্যা উলিয়াটো আমাৰ ভুল হয় সেই শুদ্ধ বিচাৰ কৰিবৰ কাৰণে আমি এই ফৰ্মুলাটো আমি ইউজ কৰিব লাগিব এতিয়া ত্ৰিভুজীয় প্ৰিজমত চোৱা ইয়াত কি হয় ইয়াত তলৰ সংখ্যা 5 খন কাষৰ সংখ্যা চুকৰ সংখ্যা 6 আৰু কাষৰ সংখ্যা 9 এতিয়া আমি কিটা তল আৰু চুকৰ সংখ্যা যোগ কৰিম 5 6 11 তাৰপিছত আমি কাষৰ সংখ্যাটো বিয়োগ কৰিম কাষৰ আমি 9 পাইছো 11 9 বিয়োগ কৰিলে কিমান হয় 2 এটো শুদ্ধ হৈছে ইয়াত দিছে ত্ৰিভুজীয় পিৰামিড এটো আমাৰ কি হয় ত্ৰিভুজীয় পিৰামিডত তলৰ সংখ্যা 4 তাৰপিছত চুকৰ সংখ্যা 4 হ'ব লাগে এটো 9 ভুলকে আছে তাৰপিছত কাষৰ সংখ্যা 6 হ'ব লাগে এতিয়া এটো যেটো 11 দি আছে এটো 11 নহয় 6 হ'ব লাগে 4 4 আমি যোগ কৰিলে 8 আৰু এই কাষৰ সংখ্যাটো 6 এটো বিয়োগ কৰিম 8 ৰ পৰা 6 গলকে কিমান হ'ব 2 হ'ব এটো শুদ্ধ বৰ্গীয় পিৰামিড ইয়াত তলৰ সংখ্যা কিমান 5 তাৰপিছত চুকৰ সংখ্যা 5 কাষৰ সংখ্যা 8 এতিয়া আমি তল আৰু চুক যোগ কৰিলে 10 পালো তাৰপিছত আমি কাষটো বিয়োগ কৰি কাষটো 8 আছে এই বিয়োগ কৰি 2 পাইছো এটো এতিয়া এটো 2 পাইছো কাৰণে এটো আমি তল চুক কাষ আমি শুদ্ধকৈ লিখিছো এতিয়া সমতলৰ সংখ্যা ভিত্তিক ত্ৰিমাত্ৰিক আকৃতিবোৰৰ নাম লিখা সমতলৰ সংখ্যা ভিত্তিক আকৃতি নাম সমতল এক সংকোত আমি সমতল এখন পাওঁ সুঙাত সমতল আমি দুখন পাওঁ ত্ৰিভুজীয় পিৰামিডত আমি সমতল কেইখন পাওঁ 4খন পাওঁ বৰ্গীয় পিৰামিডত কিমান 5খন বৰ্গীয় পিৰামিড লিখাই আছে আৰু 6খন ক'ত পাওঁ আমি পঞ্চভুজীয় পিৰামিডত 8খন পাম আমি খৰভুজীয় প্ৰিজমত এতিয়া কি কৈছে পোন সিধা কাষৰ ভিত্তিক ত্ৰিমাত্ৰিক আকৃতিবোৰ নাম লিখা এতিয়া 6 ক'ত পাম আমি ত্ৰিভুজীয় পিৰামিড কাষৰ সংখ্যা আমি 6 কিম ত্ৰিভুজীয় পিৰামিড পাওঁ তাৰপিছত কাষৰ সংখ্যা আমি 8টা পাওঁ বৰ্গীয় পিৰামিডত আমি পাওঁ আৰু কাষৰ সংখ্যা 9টা পাওঁ আমি ত্ৰিভুজীয় প্ৰিজমত আৰু কাষৰ সংখ্যা 12টা পাওঁ আমি বৰ্গীয় প্ৰিজমত আমি এনে ধৰণে লিখিব লাগিব আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ